নমস্কাৰ মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 6ৰ অসমীয়াৰ যিখন কিতাপ আছে উন্মেষ, তাৰে আজি আমি পাঠ 12টো কৰিম, মানুহে মানুহৰ বাবে। এইটো এটা গান হয়, ডক্টৰ ভূপেন হাজৰিকাই লিখিছে। মানুহে মানুহৰ বাবে এইটো ধুনীয়াকৈ দিছে, আমাক কৈছে ইয়াত পঢ়া আৰু গোৱা, গতিকে এইটো পঢ়িব কৈছে আৰু গাব কৈছে এইটো গীত, ঠিক আছে। আজি আমি যি ইয়াত ক্ৰিয়াকলাপত প্ৰশ্ন আছে পেজ নম্বৰ 118 চাবা, ক্ৰিয়াকলাপৰ আটাইকেইটা প্ৰশ্নৰ উত্তৰ ধুনীয়াকৈ কৰিম আৰু এই গীতটো কোনে লিখিছে বা কবি পৰিচয়ৰ বিষয়ে আহিব পাৰে, গতিকে সেইখিনি তোমালোকে জানি ল'বা, মই তোমালোকক অকণমান বুজাই দিম। সেইখিনি কৰাৰ আগত আমাক এই পাঠটো পঢ়িব লাগে, খুবেই ধুনীয়া পাঠ এইটো, গানটো তাৰমানে গীত, ঠিক আছে। যেনেকুৱা মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া, মানুহে মানুহৰ বাবে। ইউটিউবত চাৰ্চ কৰিবা মানুহে মানুহৰ বাবে গীত চং আহিব, ঠিক আছে। তাৰপিছত যে মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, পুৰণি তিহা দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া, মানুহে মানুহৰ বাবে। সেইটো আকৌ গাব লাগে, ঠিক আছে, কিন্তু সেইটো গানটোত নাই, এইটো জাষ্ট এনে ক'লে ভাল লাগে, মানুহে মানুহৰ বাবে। আৰু এবাৰ শেষ কৰাৰ পিছত, তাৰপিছত মই গানটো পাহৰি থাকিলোঁ। দুৰ্বল মানুহে যদি জীৱনৰ কোৱাল নদী পাৰ হয় তোমাৰে সাহত, তুমি হেৰুৱাবনো কি সমনীয়া, তেনেকুৱা ধৰণৰ গান আছে, গীতটো তোমালোকে চাই ল'বা। যে মানুহ যদিহে নহয় মানুহ, দানৱ কাহিনীও নহয় মানুহ, যদি দানৱ কাহিনী বা হয় মানুহ, লাজ পাব কোনে নকোৱা সমনীয়া, মানুহে মানুহৰ বাবে, তেনেকুৱা ধৰণৰ, ঠিক আছে। ডক্টৰ ভূপেন হাজৰিকাই লিখিছে, ভূপেন হাজৰিকাই। গতিকে এইফালে তোমালোকে চাবা গীতিকাৰ পৰিচয় দিয়া আছে। গীতিকাৰ পৰিচয়খিনি ইম্পৰ্টেণ্ট হৈ যাব, যে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম কেতিয়া হৈছিলে 1926 চনত আৰু মৃত্যু হৈছিলে 2011 চনত, ঠিক আছে। আৰু তেওঁক ভাৰত ৰত্ন সন্মান প্ৰদান কৰিছিলে কেতিয়া, 2019 খ্ৰীষ্টাব্দত তেওঁক ভাৰত চৰকাৰে মৰণোত্তৰভাৱে, অৰ্থাৎ মৰাৰ পিছত ভাৰত ৰত্ন সন্মান প্ৰদান কৰিছিল, ঠিক আছে। তেওঁ পদ্মশ্ৰী পদ্মভূষণ আদিৰ সন্মানেৰেও সন্মানিত হৈছিল, সেইখিনি ইম্পৰ্টেণ্ট। গতিকে কবি পৰিচয়খিনি গোটেইখিনি অকণ পঢ়িবা, ইয়াৰ পৰা প্ৰশ্ন বনাই দিলে তোমালোকে পাই যাবা, ঠিক আছে। কিয়নো ডক্টৰ ভূপেন হাজৰিকা কি আছিলে, গীতিকাৰ আছিলে, সুৰকাৰ আছিলে, গায়ক আছিলে, গৱেষক আছিলে, লেখক, আলোচনীৰ সম্পাদক, চলচ্চিত্ৰ নিৰ্মাতা আৰু সংগীত পৰিচালক, মানে চবেই আছিলে, ঠিক আছে। যি কি নহওক আমাক ক্ৰিয়াকলাপ দিছে, ক্ৰিয়াকলাপৰ প্ৰশ্নবিলাকৰ এতিয়া আমি উত্তৰ কৰি লওঁ। ক্ৰিয়াকলাপ দিছে আমাক এতিয়া, ক্ৰিয়াকলাপত প্ৰথমত দিছে আমাক পাঠভিত্তিক, তাতে আমাক কৈছে 1 নম্বৰবিলাক যে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। আমাক MCQ টাইপৰ প্ৰশ্ন এইবিলাক। প্ৰথমটো দিছে যে তলত দিয়া কোনটো বাক্যই কবিতাটিৰ মূল কথা প্ৰকাশ কৰিছে, গতিকে কোনটো বাক্যই কবিতাটিৰ মূল কথা প্ৰকাশ কৰিছে। আমাক ক দিছে যে মানুহে মানুহক বেচা কিনা কৰিব লাগে, খ দিছে যে মানুহে মানুহৰ কথা সহানুভূতিৰে ভাবিব লাগে, গ নম্বৰ মানুহে পুৰণি ইতিহাস দোহাৰিব লাগে, আৰু ঘ নম্বৰ মানুহে দানৱক অনুকৰণ কৰিব লাগে। উত্তৰটো হ'ব খ নম্বৰ। খ নম্বৰ যিটো গ'ল আছে তাত তোমালোকে ভৰাবা, কিয়নো খ হ'ব উত্তৰ, যে মানুহে মানুহৰ কথা সহানুভূতিৰে ভাবিব লাগে, ঠিক আছে। তাৰপিছত খ নম্বৰটো যিটো দিছে যে যদি দানৱ কাহিনী বা হয় মানুহ, লাজ পাব কোনে নকোৱা সমনীয়া। গীতিকাৰে এই কথাৰ বাবে গীতিকাৰে কি কথাৰ বাবে লাজ পোৱাৰ কথা কৈছে। গতিকে আমাক ক দিছে যে যদি সমনীয়া কেতিয়াবা দানৱৰ দৰে হয়, খ নম্বৰ যদি দানৱ কেতিয়াবা মানুহৰ দৰে হয়, গ নম্বৰ যদি মানুহ কেতিয়াবা দুৰ্বল হয়, আৰু ঘ নম্বৰ যদি মানুহ কেতিয়াবা দানৱ হয়। কি হ'ব, ঘ নম্বৰটো শুদ্ধ হ'ব। ঘত তোমালোকে এনেকৈ গ'ল কৰিবা, কিয়নো যদি মানুহ কেতিয়াবা দানৱ হয় সেইটোৰ কথা বুজাইছে, ঠিক আছে। যে যদি দানৱ কাহিনী বা হয় মানুহ, লাজ পাব কোনে নকোৱা, বুজি পাইছানে। গতিকে ঘ নম্বৰটো হ'ব উত্তৰ। 2 নম্বৰ প্ৰশ্ন আমাক দিছে যে তুমি ওপৰৰ উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছি ল'লা, তোমাৰ সহপাঠীৰ লগত আলোচনা কৰি কোৱা। গতিকে আমি ওপৰৰ উত্তৰ দুটা কিয় আমি এইটো শুদ্ধ, প্ৰথমটো খ শুদ্ধ, তাৰপিছতটো আমি ঘ শুদ্ধ বুলি কিয় ল'লোঁ। গতিকে আমি লিখিম উত্তৰ, যে প্ৰথম উত্তৰ
যে কবিতাটোৰ মূল উদ্দেশ্যই হ'ল মানুহে মানুহৰ প্ৰতি সহায় মৰম আৰু সহানুভূতিৰ ভাৱ উচিত ৰখা। সেয়ে খ উত্তৰটোৱে কবিতাটোৰ মূল ভাৱ প্ৰকাশ কৰিছে। আৰু দ্বিতীয় কাৰণে লিখিম যে দ্বিতীয় উত্তৰ যে মানুহৰ স্বভাৱ মানৱীয় হোৱা উচিত। যদি মানুহে নিজৰ মানৱীয় গুণ হেৰুৱাই দানৱৰ দৰে নিষ্ঠুৰ আৰু স্বাৰ্থপৰ আচৰণ কৰে তেন্তে সেয়া মানৱ সমাজৰ বাবে এক লাজৰ কথা। সেয়ে ঘ উত্তৰটো শুদ্ধ বুলি বাছি ল'লোঁ। এতিয়া ৩ নম্বৰ প্ৰশ্ন দিছে যে তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান চাই লিখা। যেনেকুৱা প্ৰথমত আছে সহানুভূতি, আমি লিখিম অৰ্থ যে আনৰ দুখ নিজৰ দুখ বুলি ভবাৰ ভাৱ বা সম্বেদনা দিয়াটোক আমি সহানুভূতি বুলি কওঁ। ঠিক আছে। তাৰপিছত আমাক দিছে যে ইতিহাস, লিখিম যে অতীতৰ কাহিনী বা ঘটনাৰ বিৱৰণ। তাৰপিছত দিছে দোহাৰা, লিখিম পুনৰ কোৱা বা পুনৰাবৃত্তি কৰা। তাৰপিছত দিছে কোৱাল, লিখিম অতিশয় বেগী বা প্ৰবল। তাৰপিছত যিটো দিছে শাহ, এইটো হ'ব সাহস বা বল। আৰু দানৱ, এইটো হ'ব অসুৰ দৈত্য নিষ্ঠুৰ লোক। এতিয়া ৪ নম্বৰ প্ৰশ্ন দিছে যে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্ন দিছে যে গীতিকাৰে মানুহে মানুহৰ বাবে কেনেদৰে ভাবিব লাগে বুলি কৈছে। আমি উত্তৰ কৰিম যে গীতিকাৰে কৈছে যে মানুহে মানুহৰ বাবে অকণমান সহানুভূতিৰে ভাবিব লাগে। খ নম্বৰ যে গীতিকাৰে কোনবোৰ মানুহক সাহসেৰে আগবঢ়াই নিয়াৰ কথা কৈছে। আমি উত্তৰ কৰিম যে গীতিকাৰে দুৰ্বল মানুহক সাহসেৰে জীৱনৰ কোৱাল নদী পাৰ কৰাই আগবঢ়াই নিয়াৰ কথা কৈছে। গ নম্বৰ যে গীতিকাৰে দানৱ মানুহ হ'লে কোনে লাজ পোৱা কথা কৈছে। আমি উত্তৰ কৰিম যে গীতিকাৰে কৈছে যে যদি দানৱ কেতিয়াবা মানুহৰ দৰে মানৱীয় গুণৰ অধিকাৰী হয় তেন্তে মানুহ হৈ দানৱীয় আচৰণ কৰা সকলক দেখি সমনীয়াসকলে লাজ পাব। এতিয়া ৫ নম্বৰ প্ৰশ্ন দিছে যে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্ন দিছে যে গীতিকাৰে মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে বুলি কিয় কৈছে। আমি উত্তৰ কৰিম যে মানুহ সামাজিক জীৱ। সমাজত জীয়াই থাকিবলৈ হ'লে মানুহে ইজনে সিজনক সহানুভূতি কৰাটো অতি প্ৰয়োজন। যদি মানুহে মানুহৰ দুখ কষ্ট নুবুজে আৰু সহানুভূতিৰে নাভাবে তেন্তে মানৱ সমাজত একতা আৰু শান্তি নাথাকিব। সেয়েহে গীতিকাৰে মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে বুলি কৈছে। এতিয়া খ নম্বৰ প্ৰশ্ন দিছে যে গীতিকাৰে কি কি কথাত মনৰ ক্ষোভ আৰু ব্যথা প্ৰকাশ কৰিছে। আমি উত্তৰ কৰিম যে গীতিকাৰে এই কথাত মনৰ ক্ষোভ আৰু ব্যথা প্ৰকাশ কৰিছে যে মানুহে মানুহক বেচা কিনা কৰিছে, অৰ্থাৎ মানুহৰ দুৰ্বলতাৰ সুযোগ লৈ শোষণ কৰিছে। মানুহে পুৰণি ইতিহাসৰ ভুলবোৰকো দোহাৰি আছে আৰু মানৱীয়তা হেৰুৱাই পেলাইছে। গ নম্বৰ যে দানৱ কেতিয়াবা মানুহ হ'ব পাৰেনে, যদি পাৰে কিয় আৰু যদি নোৱাৰে কিয়। আমি উত্তৰ কৰিম যে কবিতাটোৰ মতে দানৱ কেতিয়াও মানুহ হ'ব নোৱাৰে, কাৰণ দানৱৰ স্বভাৱ হৈছে ধ্বংস আৰু নিষ্ঠুৰতা। আনহাতে মানুহৰ স্বভাৱ মৰম, দয়া, সহানুভূতি আদি মানৱীয় গুণ থাকে। কিন্তু যদি কোনোবা মানুহে নিজৰ মানৱীয় গুণ হেৰুৱাই দানৱৰ দৰে আচৰণ কৰে তেতিয়া সি নামতহে মানুহ হৈ থাকে, কামত দানৱ হৈ পৰে। ঘ নম্বৰ প্ৰশ্ন যে গীতটিৰ কোনকেইটা কথাৰ লগত তুমি সহমত প্ৰকাশ কৰা আৰু কিয় কৰা। আমি উত্তৰ কৰিম যে মই গীতটিৰ দুৰ্বল মানুহে যদি জীৱনৰ কোৱাল নদী পাৰ হয় তোমাৰে সাহত তুমি হেৰুৱাবনো কি। গতিকে কথাষাৰৰ লগত মই সহমত, কাৰণ এজন দুৰ্বল বা বিপদত পৰা মানুহক সহায় কৰিলে আমাৰ কোনো ক্ষতি নহয়, বৰঞ্চ ই আমাৰ মহানুভৱতা আৰু মানৱীয়তাৰ পৰিচয় দিয়ে। এনে কৰিলে সমাজত পাৰস্পৰিক সহায় সহযোগিতাৰ পৰিৱেশ গঢ়ি উঠে। এতিয়া ৬ নম্বৰ প্ৰশ্ন যে তলত দিয়া গীতফাকি গদ্য ৰূপত লিখা। আমাক দিছে যে দুৰ্বল মানুহে যদি জীৱনৰ কোৱাল নদী পাৰ হয় তোমাৰে সাহত তুমি হেৰুৱাবনো কি। গতিকে ইয়াৰ আমাক গদ্য ৰূপত লিখিব কৈছে, গতিকে গদ্য ৰূপ লিখিম যে উত্তৰ গদ্য ৰূপ যদি কোনো দুৰ্বল মানুহে তোমাৰ সাহসত জীৱনৰ কঠিন বাধা বিঘিনি ৰূপী
কোৱাল নদী পাৰ হ'ব পাৰে তেন্তে তাত তোমাৰনো কি লোকচান হ'ব? এতিয়া 7 নম্বৰ প্ৰশ্ন যে গীতটিৰ মূলভাৱ লিখা। ভেৰি ভেৰি ইম্পৰ্টেণ্ট, এইটো প্ৰশ্ন পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট যে মানুহে মানুহৰ বাবে পাঠটিৰ যিটো মূলভাৱ আছে মূলভাৱটো লিখা। ঠিক আছে, গতিকে মূলভাৱটো ইম্পৰ্টেণ্ট। 7 নম্বৰ প্ৰশ্নৰ উত্তৰ কৰিম যে মানুহে মানুহৰ বাবে গীতটিৰ মূলভাৱ হ'ল মানৱীয়তা। গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই গীতটিৰ জৰিয়তে মানুহৰ প্ৰতি সহানুভূতিশীল হ'বলৈ আহ্বান জনাইছে। তেওঁ কৈছে যে যদি মানুহে মানুহৰ কথা নাভাবে তেন্তে কোনেনো ভাবিব? দুৰ্বলক সহায় কৰিলে কাৰো একো ক্ষতি নহয়। মানুহ যদি দানৱৰ দৰে নিষ্ঠুৰ হয় তেন্তে সেয়া সমগ্ৰ মানৱ জাতিৰ বাবে লজ্জাজনক। সেয়ে আমি সকলোৱে মানৱীয় গুণবোৰ অটুট ৰাখি এখন সুন্দৰ সমাজ গঢ়া উচিত। এতিয়া আমাক দিছে ভাষা অধ্যয়ন। তাতে 8 নম্বৰ প্ৰশ্ন দিছে যে তলত দিয়া ক্ৰিয়াপদসমূহৰ নৰ্থক ৰূপবোৰ লিখা। গতিকে নৰ্থক ৰূপ আমাক লিখিব কৈছে। যেনেকুৱা এইফালে মই লিখি লৈছোঁ যে সদৰ্থক আৰু এইফালে লিখিছোঁ নৰ্থক। গতিকে প্ৰথমত দিছে কৰ, এইটো হ'ব নকৰ নৰ্থক। গ'ল নগ'ল, নৰ্থকত হ'ব নগ'ল। থলে নথলে, পঢ়ে পঢ়ো নপঢ়ো, দিওঁ নিদিওঁ। তাৰপিছত শুলে নুশুলে, খেলে নেখেলে, ধৌ নুধৌ, এইবিলাক হৈছে নৰ্থক ৰূপ। ঠিক আছে, এতিয়া 9 নম্বৰ প্ৰশ্নটো দিছে যে তলত দিয়া শব্দবোৰৰ বিপৰীতাৰ্থক শব্দবোৰ পাঠৰ পৰা বাছি উলিয়াই লিখা। আমাক বিপৰীতাৰ্থক শব্দ লিখিব কৈছে। গতিকে এফালে লিখিছোঁ শব্দ, এফালে লিখিছোঁ বিপৰীতাৰ্থক শব্দ। গতিকে কিনা, এইটো হ'ব বেচা। মানৱ দানৱ, নতুন পুৰণি। তাৰপিছত যে ভয় হাস, মৰণ জীৱন, সবল দুৰ্বল। এতিয়া আমাক জানো আহা দিছে যে তোমালোকে তলত দিয়া বাক্যটোলৈ মন কৰা। যেনেকুৱা দিছে যে মানুহ মানৱীয় গুণৰ অধিকাৰী নহৈ দানৱ এই গুণৰ অধিকাৰী হ'লে মানুহে লাজ পাব। এতিয়া কৈছে যে বাক্যটোত পাব ক্ৰিয়াটোৰে ৰয়কাৰে হ'ব। ঠিক আছে, ৰ হ'ব ইয়াত। বাক্যটোত পাব ক্ৰিয়াটো ও বয়কাৰ বে হ'ব হা, ও বয়কাৰ বে। ক্ৰিয়াটোৱে কোনো এটা কাৰ্য সম্পাদন বা সমাপ্ত হোৱা বুজাইছে। এনেদৰে বাক্য সমাপ্ত হোৱা বা সম্পূৰ্ণ কৰা ক্ৰিয়াবোৰক সমাপিকা ক্ৰিয়া বোলে। যিটো শেষ কৰে তাকে আমি সমাপিকা ক্ৰিয়া বুলি কওঁ। কিন্তু নহৈ আৰু হ'লে ক্ৰিয়া দুটাই বাক্যত সমাপ্ত বা সম্পূৰ্ণ হোৱা অৰ্থ প্ৰকাশ কৰিব পৰা নাই। যি ক্ৰিয়াই বাক্য সমাপ্ত বা সম্পূৰ্ণ কৰিব নোৱাৰে সেই ক্ৰিয়াবোৰক অসমাপিকা ক্ৰিয়া বোলে। গতিকে যিটো সমাপ্ত কৰে তাক সমাপিকা ক্ৰিয়া, আৰু যিটো বাক্যই এটা বস্তু বা এটা বাক্যক সমাপ্ত নকৰে তাক আমি অসমাপিকা ক্ৰিয়া বুলি কওঁ। এতিয়া ইয়াৰ ওপৰতে প্ৰশ্ন দিছে, আহিব পাৰে কিন্তু সমাপিকা ক্ৰিয়া আৰু অসমাপিকা ক্ৰিয়াকে আহিব পাৰে প্ৰশ্নত, চাবা পৰীক্ষাত। এতিয়া 10 নম্বৰ প্ৰশ্ন দিছে যে গীতটোত থকা সমাপিকা আৰু অসমাপিকা ক্ৰিয়াবোৰ বিচাৰি উলিয়াই লিখা। গতিকে আমি লিখিছোঁ এফালে সমাপিকা ক্ৰিয়া, এফালে হৈছে অসমাপিকা ক্ৰিয়া। গতিকে ভাবিব, কোৱা, দোহাৰিলে আৰু হ'ব, এইবিলাক হৈছে সমাপিকা ক্ৰিয়া। আৰু যি অসমাপিকা আছে এইবিলাক হৈছে যদিহে, তাৰপিছত হয়, তাৰপিছত খুজি, হেৰুৱাবা, এইবিলাক হৈছে অসমাপিকা ক্ৰিয়া। এতিয়া 11 নম্বৰ প্ৰশ্ন দিছে যে শব্দৰ খেল খেলো আহা। কৈছে যে গীতটিত এনে এটি 3 আখৰীয়া শব্দ আছে যিটোৰ কি হয়, মই উত্তৰ হিচাপে দিছোঁ যে প্ৰথম আখৰটোৱে অস্ত্ৰ বুজায়। গতিকে দা হ'ব অস্ত্ৰৰ নাম। তাৰপিছত প্ৰথম আৰু দ্বিতীয় অক্ষৰ মিলি আনক উচৰ্গা কৰা বুজায়, অৰ্থাৎ দান হ'ব। আৰু 3 নম্বৰ যিটো কৈছে যে দ্বিতীয় আৰু তৃতীয় অক্ষৰ মিলি নতুন বুজায়। গতিকে নতুন মানে নৱ, গতিকে এইটো। গতিকে শব্দটো কি হ'ব, 3 আখৰীয়া শব্দটো হৈছে দানৱ। এতিয়া 12 নম্বৰ প্ৰশ্ন দিছে আমাক যে গীতটিত তোমালোকে সমনীয়া শব্দটো পাইছা। সমান শব্দটোৰ লগত ইয়া প্ৰত্যয় যোগ হৈ সমনীয়া শব্দটো গঠিত হৈছে। তেনেদৰে তলত দিয়া শব্দবোৰৰ লগত ইয়া প্ৰত্যয় যোগ হ'লে কি হয় লিখো আহা। গতিকে ইয়া প্ৰত্যয় যোগ হ'লে কি হয় এইটো আমাক লিখিব কৈছে। গতিকে আমি ধুনীয়াকৈ লিখিব পাৰিম। আমাক এটা দিয়া আছে যে সমান যোগ ইয়া সমনীয়া। গতিকে কি হ'ব, বৰণ যোগ ইয়া বৰণীয়া, তেল যোগ ইয়া তেলীয়া, ফেৰ যোগ ইয়া ফেৰিয়া।
নমল যোগ ইয়া গতিকে নমলীয়া পানী যোগ ইয়া পানীয়া বা পনীয়া দিলেও ৰাইট হ'ব জ্বৰ যোগ ইয়া জটিয়া ঠিক আছে এতিয়া আমাক দিছে জ্ঞান সম্প্ৰসাৰণত 13 নম্বৰ প্ৰশ্ন 13 নম্বৰ প্ৰশ্ন দিছে যে গীতটিত গীতিকাৰে মানুহে মানুহৰ প্ৰতি সহানুভূতিশীল হ'ব লাগে বুলি কৈছে প্ৰকৃত মানুহ হ'বলৈ হ'লে আমাৰ কি কি গুণ থাকিব লাগিব শিক্ষকৰ পৰা জানি লোৱা আৰু লিখা আমি উত্তৰ কৰিম যে গীতটিত গীতিকাৰে মানুহৰ মাজত সহানুভূতি মৰম আৰু একতা থকাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে প্ৰকৃত মানুহ হ'বলৈ আমি কেৱল শৰীৰৰ মানুহৰ দৰে প্ৰকৃত মানুহ হ'বলৈ আমি কেৱল শৰীৰ মানুহৰ দৰে হ'লেই নহয় হৃদয়তো মানুহ হ'ব লাগিব তাৰ বাবে কিছুমান গুণ থকা অন্তত প্ৰয়োজন তাৰপিছত লিখিম যে প্ৰথমতে আমাৰ ভিতৰত সহানুভূতি থাকিব লাগিব অন্যৰ দুখ কষ্ট বুজি সহায় কৰাৰ ইচ্ছা থাকিব লাগিব দয়া আৰু মৰম থাকিব লাগিব যিয়ে মানুহৰ মাজত সেউজ সম্পৰ্ক গঢ়ি তোলে অন্যৰ অৱস্থা অনুভৱ কৰি নিজৰ দৰে ভাবিব পৰা ক্ষমতা থাকিব লাগে তদুপৰি ন্যায়বোধ সততা বিনিময় আৰু সহযোগিতাৰ মনোভাৱ থাকিলে আমি প্ৰকৃত অৰ্থত এজন ভাল মানুহ হ'ব পাৰোঁ 13 নম্বৰ আমি উত্তৰ কৰিলোঁ যে 14 নম্বৰ প্ৰশ্নটো তোমালোকৰ পৰীক্ষাৰ কাৰণে নহয় এইটো নালাগে এইটো নালাগে নেক্সট আমাক দিছে প্ৰকল্প 122 পেজত দিছে 16 নম্বৰটো কৈছে যে ডক্টৰ ভূপেন হাজৰিকাৰ গীত সংগ্ৰহ কৰি নিজৰ বহীত লিখা প্ৰত্যেকে অন্তত 5টাকৈ গীত লিখিবা গতিকে ইউটিউবত সাৰ্চ কৰিবা নহলে গুগলত সাৰ্চ কৰিবা কি কি গীত লিখিছিলে ভূপেন হাজৰিকা আহি যাব 17 নম্বৰ কৈছে যে তলত দিয়া আৰ্হিটোলৈ মন কৰা তোমালোকে এনেদৰে দুজন জনপ্ৰিয় শিল্পীৰ গীতৰ কলি এফাকিৰে হৈতে একখনকৈ কাৰ্ড প্ৰস্তুত কৰা তাৰে এখন শ্ৰেণী কোঠাত ৰাখিবা আৰু আনখন তোমাৰ সমনীয়াৰ জন্মদিনত উপহাৰ দিবা যেনেকৈ এইটো ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে দিছে আৰু তেওঁৰ গানটো দিছে যে মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ তোমালোকে জুবিন গাৰ্গৰ বিষয়ে দিব পাৰা জুবিন গাৰ্গ এইফালে দি জুবিন গাৰ্গৰ ফটো এইফালে দি লিখিব পাৰা এইফালে যে মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি বাস অলপমান লিখি থৈ দিবা ঠিক আছে সো এইখিনি আছিলে আমি নেক্সট ভিডিঅ'ত তোমালোকৰ যে নেক্সট চেপ্টাৰ আছে সাপ আৰু ভেকুলী ৰজা এইটো ডেসক্ৰিপচনত দিয়া আছে তাতে ক্লিক কৰি চাব পাৰিবা আজিলৈকে আহোঁ বাই বাই টেক কেয়াৰ